চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট এই তিনিখন জিলাত বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। চৰকাৰক আমি দাবী জনাইছোঁ যে আৰু ক্ষিপ্ৰতাৰে সৈতে উদ্ধাৰ অভিযান চলাব লাগে, সাহায্য প্ৰদান কৰিব লাগে, বিশেষকৈ শিশু খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। পশুধনৰ বিস্তৰ হানি হৈছে, কাৰণ বান উকলি যোৱাৰ পাছতো যাতে পৰিয়ালসমূহ অৰ্থনৈতিকভাৱে সৰ্বশ্ৰান্ত নহয়, সেই ক্ষেত্ৰত তেওঁলোকে পৰ্যাপ্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব। আৰু সেইকাৰণে এই তিনিখন জিলাত এনেধৰণৰ বান যোৱা দশকসমূহত মানুহে দেখা নাই। বিভীষিকাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ সৈতে যুঁজিবৰ কাৰণে বিশেষ পুঁজিৰ প্ৰয়োজন হ'ব। সেইকাৰণে এই তিনিখন জিলাৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। একে সময়তে আন এটা দাবী আজি পুনৰ দোহাৰিব বিচাৰিছোঁ। ছাত্ৰ সন্থাই দশক ধৰি কৈ আছোঁ যে বান গৰাখহনীয়াক, অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। এই কথাটোত কোনোখন চৰকাৰে কিন্তু গুৰুত্ব নিদিয়ে। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীটো আৰু এখোজ আগত গৈ তেওঁহে জ্ঞান দিব বিচাৰে যে ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰীয় সমস্যা নাই, গতিকে অসমৰ বান গৰাখহনীয়াকো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয়, অসমৰ সমস্যাও ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগিব। ৰাষ্ট্ৰীয় সমস্যা মানে আমি এইটোকে বুজাইছোঁ যে এই সমস্যা নিবাৰণৰ কাৰণে সম্পূৰ্ণ পুঁজি কেন্দ্ৰীয় চৰকাৰে যোগান ধৰাৰ ব্যৱস্থা কৰক, পৰিকল্পিত আঁচনি লওক। স্বাধীনতাৰ পাছৰ পৰা এতিয়ালৈকে বানে অসমৰ অৰ্থনীতিক সৰ্বশান্ত কৰিছে। প্ৰতি বছৰে মানুহৰ প্ৰাণহানি হৈছে, পশুধনৰ বিস্তৰ ক্ষতি হয়। বাৰে এই ঘটনাটো হৈ থাকিব দিব নোৱাৰি। এইবাৰ আনকালে বান নেদেখা ঠাইত বিভীষিকাৰ সৃষ্টি হৈছে। এই সময়খিনিত আমি সকলোৱে, আমাৰ চৰাইদেউ জিলা ছাত্ৰ সন্থা, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, যোৰহাট জিলা ছাত্ৰ সন্থাই সীমিত সামৰ্থ্যৰে সৈতে যিমান পাৰি ৰাইজৰ মাজত যাবলৈ চেষ্টা কৰিছে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাইও তেওঁলোকে সহায় আগবঢ়াবৰ কাৰণে ইতিমধ্যে যুঁজা চলাই আছে। তেনে প্ৰেক্ষাপটত আমি চৰকাৰৰ পৰাও এইটোৱে বিচাৰিম যে উদ্ধাৰ অভিযান আৰু ক্ষিপ্ৰ কৰক, পৰ্যাপ্ত সাহায্য প্ৰদান কৰক। খোৱা পানীৰ অভাৱত মানুহ ভুগিছে, সেই পৰিৱেশটো দূৰ কৰক। একে সময়তে বান পাৰ হৈ যোৱাৰ পাছত পৰিয়ালসমূহক অৰ্থনৈতিক সকাহ দিবলৈ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰক। আৰু বীৰ ৰাঘৱ মৰাণৰ কথা স্মৰণ কৰোৱেই। আৰু ইয়াত বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় কৰিব লাগে বুলি দীঘলীয়া সময়ৰ পৰা এটা দাবী আছে। আৰু চৰকাৰে ইখনৰ পিছত সিখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে। আৰু আমি সেইকাৰণে বিচাৰোঁ যে বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়খনকো বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰিব লাগে, পৰ্যাপ্ত সা সুবিধা দিব লাগে, নতুন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে আৰু পৰ্যাপ্ত নিয়োগ সৃষ্টি কৰিব লাগে।